নমস্কাৰ প্ৰিয় দৰ্শকসকল, চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু কেমেৰা পাৰ্চন বৈদ্যুজ্য ভূঞাৰ সহযোগত মই বিকাশ। প্ৰিয় দৰ্শকসকল, আমগুৰিত এটা মাৰুতি ডিলাৰৰ গাড়ী বিক্ৰী কৰাৰ নামত মহাপ্ৰবঞ্চনাৰ অভিযোগ। লুণ্ঠন কৰিছে এওঁলোকে, গ্ৰাহকক প্ৰবঞ্চনা কৰিছে। আপোনালোকে দেখিছে, মই এই ডিলাৰটোৰ সন্মুখত উপস্থিত আছোঁ। আমগুৰি মাজগাঁৱৰ এই পথৰ কাষতে অৱস্থিত এই ডিলাৰটোৱে এই গাড়ীখন দিয়াৰ নামত গ্ৰাহকক লুণ্ঠন কৰাৰ প্ৰবঞ্চনা কৰাৰ ভয়াৱহ অভিযোগ উত্থাপন হৈছে। মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাম যে অভিযোগ অনুসৰি এই গাড়ীখন 2024 চনৰ, কিন্তু এই গাড়ীখন বিক্ৰী কৰা হৈছিল 2025 চনৰ বুলি মই যিসকলে অভিযোগকাৰী তেখেতসকলৰ কাষলৈ যাম। গৌতম দিহিঙীয়া, অকণমান আগবাঢ়ি আহিবলৈ মই অনুৰোধ জনাইছোঁ। গৌতম বদ্ৰিজ, অকণমান আগবাঢ়ি কি কথাখিনি কি? 2024 চনৰ গাড়ী কিন্তু 25 চনৰ গাড়ী বুলি বিক্ৰী কৰা হৈছিলে। হয়, আচলতে আমাৰ টাইম ছাত্ৰ সন্থা আমাৰ আমগুৰি আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক আমাৰ এইজন আমাৰ চাংমাই, আমাৰ জ্ঞানদীপ চাংমাই, তেখেতৰ দেউতাকে আচলতে গাড়ীখন লৈছিলে যোৱা নৱেম্বৰ মাহত। যেতিয়া মানে কাগজখিনি দিলে তেতিয়া দেখা গৈছে যে আপোনাৰ জুলাই মাহৰ 2024 চনৰ মেনুফেকচাৰিং গাড়ী। আৰু ভালকৈ গোটেইখন চোৱাৰ পিছত দেখা গ'ল যে ভিতৰৰ কালাৰখিনি বহুত মানে বেলেগ কালাৰ, মানে বাহিৰৰ কালাৰ লগত ভিতৰৰ কালাৰ একদম সম্পূৰ্ণ মানে সাদৃশ্য নাই। আৰু গাড়ীখন যদি ভালকৈ চুৱে মানে তেতিয়া গম পাব যে একদম সম্পূৰ্ণৰূপে ৰিপেইণ্ট কৰা। এখন ৰিপেইণ্ট কৰা গাড়ী মাৰুতি চুজুকি কোম্পানী, ইমান ডাঙৰ এটা কোম্পানী আচলতে এনেধৰণে যে মানুহক লুণ্ঠন কৰিবলৈ এনেধৰণে আমগুৰিত আহি এইটো কৰিছে। আমি এই টাইম ছাত্ৰ সন্থাৰ পৰা আমি তেওঁলোকক একদম এটা স্পষ্ট কথা জনাই দিছোঁ যে অতি শীঘ্ৰে গোটেই বিষয়টো মীমাংসা কৰিব লাগিব আৰু তেওঁলোকে মুঠতে তেওঁলোকক মানে গাড়ীখন বদলি দিব লাগিব। অন্যথা কিন্তু আমগুৰিত আপোনাৰ এই মাৰুতি চুজুকিৰ বিৰুদ্ধে আমি সৰ্বাত্মক ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। আৰু মাৰুতি চুজুকিৰ যিমান আউটলেট আছে, যিমান আছে ইয়াত মানে সম্পূৰ্ণৰূপে আমি ইয়াত বন্ধ কৰি দিবলৈ বাধ্য হ'ম। কাগজে পত্ৰই 2024 চনৰ গাড়ী, কিন্তু এখেতসকলে বিক্ৰী কৰিছে 2025 চনৰ। কাগজত আপোনাৰ জুলাই মাহৰ 2024 চনৰ মেনুফেকচাৰিং বুলি মানে কাগজখনত উল্লেখ আছে, আৰু আপোনাৰ বিক্ৰী কৰিছে 2025 চনৰ ডিচেম্বৰ মাহত। এতিয়া আপোনাৰ এবছৰতকৈ বেছি দিন যেতিয়া পাৰ হৈ গ'ল গাড়ীখন, তাৰপিছতো মানে 2025 চনৰ বুলি তেওঁলোকে বিক্ৰী কৰিলে। তাৰপিছতো আপোনাৰ গোটেই ৰিপেইণ্ট কৰা এখন গাড়ী, নতুন গাড়ী বুলি তেওঁলোকে বিক্ৰী কৰিছে। এইখন চাওক আপোনাৰ, মই কেমেৰা পাৰ্চনক জুম কৰি দেখুৱাবলৈ, কাগজখন জুম কৰি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মেনুফেকচাৰিং হেৰি জ্ঞানদীপ, মেনুফেকচাৰিং এইটো কোনটোত লিখা আছে? মেনুফেকচাৰিং ডেটটো এইটো আপোনাৰ এইটো এইটো জুলাই 2024। প্ৰিয় দৰ্শকসকল, আপোনালোকে ভালদৰে লক্ষ্য কৰক, মেনুফেকচাৰিং ডেট জুলাই 2024, আৰু অভিযোগ অনুসৰি এই গাড়ীখন 2025 চনৰ গাড়ী বুলি এখেতসকলক বিক্ৰী কৰা হৈছিলে। মই এখেতৰ ওচৰলৈ আহিছোঁ। আপোনালোকে গাড়ীখন ক্ৰয় কৰিছিলে? হয়। কি এতিয়া 2024 চনৰ গাড়ীখন 2025 বুলি বিক্ৰী কৰিছিলে? মানে আপোনাৰ কথাটো এনেকুৱা যে আপোনাৰ আমি কিনিছোঁ গাড়ী আপোনাৰ এতিয়া নৱেম্বৰৰ 26 তাৰিখে লৈছোঁ আমি গাড়ী, কিন্তু আমাক যে কোৱা নাই আপোনাৰ মানে 24 চনৰ গাড়ীখন দিম বুলি। সেইটোতো আগে ক'ব লাগে যদি 24 হয় মেনুফেকচাৰ। সেইকাৰণে আমি আপোনাৰ এতিয়া কিনাৰ পিছতহে, এতিয়া কাগজ পাতি ওলোৱাৰ পিছতহে গম পাইছোঁ 24 মেনুফেকচাৰ বুলি। প্লাছ আপোনাৰ গোটেই কালাৰ ডিফেক্ট গাড়ীখনৰ, মানে কালাৰ গুচি গৈছে। কালাৰ মানে আপোনাৰ কালাৰটো ইমান স্মুথ নহয়। আপুনি পুৰণা গাড়ী এখন চুই চাবচোন, একদম কি ধুনীয়া স্মুথ। এইটো কালাৰ মানে নতুন গাড়ীখনৰ আপোনাৰ মানে এনেকৈ খহটা পেইণ্ট বা ৰিপেইণ্ট এইটো হ'ব নোৱাৰে ন, সেইটো কথা। এজন সচেতন ব্যক্তি হিচাপে স্থানীয় আপুনি কি ক'ব? এনেকুৱা মাৰুতিৰ ওপৰত ৰাইজৰ এটা আস্থা আছে, বিশ্বাস আছে, তাৰ পিছতো যদি পুৰণা গাড়ী নতুন ৰূপ দি পেলাই বিক্ৰী কৰে, তেনেহ'লে কাইলৈ মাৰুতিৰ পৰা আপুনি এখন গাড়ী ক্ৰয় কৰাৰ কি সাহস কৰিব? সেইটো এটা অসম্ভৱ কথা। আৰু তেওঁলোকে ইমান ভাল এটা ডিলাৰে মাৰুতি চুজুকিয়ে এনেকুৱা এটা মানে ৰাইজক মানে ৰাম ঠগন দিব নালাগে। কাৰো টকা পইচা এনেই অহা নাই, বহুতো কষ্ট কৰি এখন গাড়ী তেওঁলোকে লৈছে। এইটো ডাঙৰ এটা প্ৰবঞ্চক হৈছে। এই এটা উচিত তদন্ত হ'ব লাগে বুলি মই কওঁ। কি ক'ব দিগন্ত, কি ক'ব? এইটো বিমল অটো এজেঞ্চি আণ্ডাৰত মই বিমল অটো এজেঞ্চিক কৈছোঁ, এইবিলাক কাৰোবাৰ কওঁকে আপুনি শিখৰ কাৰোবাৰ কওক, শিখৰ ৰজনীগন্ধা কওক। ইয়াত এখন ডিলাৰ হয়, এইটো চাইনবোৰ্ড নাই দেখিছে নাই? ইয়াত ডকাইত কৰিবলৈ, ইয়াত কেমেৰা পাৰ্চনক অলপ দেখুৱাবলৈ, ডিলাৰটো এইটো ব্যৱসায় প্ৰতিষ্ঠান নহয়, এইটো ডকাইত হয়। এই ডকাইত কৰিবলৈ আহিছে। আৰু বিমল অটো এজেঞ্চিক কৈছোঁ, আপুনি শিখৰ বেপাৰ কৰক, এইবোৰ বেপাৰ আমগুৰিত কৰিবলৈ নহ'ব। শিৱসাগৰত এইবিলাক দালালি বেপাৰ নকৰিব। ইয়াত দালাল
পৰা শিৱসাগৰত নচলিব, আপুনি ধুবুৰীত বা অসমৰ বাহিৰত কৰিব। আপোনাক আকৌ কৈছোঁ, আপুনি শিখৰ ৰজনীগন্ধাৰ বেপাৰ কৰক, সেইবোৰ পেকেট বিকিবলৈ শিকি লওক, তাৰপিছত মাৰুতি বেপাৰ কৰিব। এই চাওক এইটো বিমল অট' এজেঞ্চি, এই মালিক এইজনক কৈছোঁ। আৰু ইয়াত চাওক এখন বেনাৰ নাই দেখিছেনে, মাৰুতি এজেঞ্চি বুলি ক'ত বেনাৰ নাই, মানে ডকাইত কৰিলে লুটিবলৈ আহিছিলে। এইটো বেপাৰ বুলি ক'লে লুটৰাজ, ইয়াত গুণ্ডাৰাজ আৰু লুটৰাজ চলাইছে বিমল অট' এজেঞ্চি। আৰু তেওঁক মই অনতিপলমে ডিলাৰ বন্ধ কৰিবলৈ কৈছোঁ। শিৱসাগৰত এইবিলাক দালালি কাৰবাৰ নচলিব। আৰু তেওঁ ৰজনীগন্ধা বেপাৰ পেকেট বিকি পেলাই ফুটপাথত, তাকো ফুটপাথত, গুৱাহাটী ফুটপাথত তেওঁ ৰজনীগন্ধা ছিগনেচাৰ সেইবোৰ বিকক। এইবিলাক কাৰবাৰ নকৰিব। এই কোটিপটীয়া লাখ টকীয়া কাৰবাৰ এইবোৰ আপুনি এইটো যোগ্য নহয়। এইবোৰ 2 নম্বৰ, এইবোৰ ৰং এৰি গৈছে গাড়ী, এইবোৰ একেবাৰে নিম্ন মানদণ্ডৰ গাড়ী, এইবোৰ ক'ত মেনুফেকচাৰ কৰিছিল আপোনালোকে? এইবিলাক ইয়াত নচলিব, শিৱসাগৰত নচলিব। এইবোৰ এই গুৱাহাটীত ফুটপাথত বেপাৰ কৰি থাকিব আপুনি। প্ৰিয় দৰ্শকসকল, আপোনালোকে দেখিছে এইটো এটা মাৰুতি ডিলাৰ, কিন্তু এখেতসকলৰ এটা পৰিচয়, ফলকখনেই হৈছে এটা ডিলাৰ বা এটা প্ৰতিষ্ঠানৰ পৰিচয়, কিন্তু এওঁলোকৰ পৰিচয় নাই। ইয়াত এখন তেওঁলোকৰ ফলক নাই। আৰু এনেদৰে তেওঁলোকে মাহৰ পিছত মাহ ধৰি গাড়ী বিক্ৰী কৰি আহিছে, ব্যৱসায় কৰি আহিছে। আমি যেতিয়াই আহিলোঁ ইয়াৰ পৰা কৰ্মচাৰীসকল নাইকিয়া হৈছে। আপোনালোকে মই কেমেৰা পাৰ্চনক জুম কৰি দেখাবে, তাত কৰ্মচাৰী নাই। আৰু এইখনেই সেইখন গাড়ী যিখনৰ তলৰ ৰং পেইণ্টটো উঠি যোৱা বুলি অভিযোগ কৰিছে। এজন গ্ৰাহকে কিমান আশাৰে এখন সাঁচতীয়া টকা, গাঁঠি টকা ভাঙি এখন গাড়ী ক্ৰয় কৰে, তাকো মাৰুতিৰ ওপৰত ৰাইজৰ দীৰ্ঘদিন ধৰি, দশকৰ পিছত দশক ধৰি আছে গভীৰ আস্থা আৰু বিশ্বাস যে মাৰুতি একমাত্ৰ প্ৰতিষ্ঠান, যি প্ৰতিষ্ঠানৰ পৰা গাড়ী ক্ৰয় কৰিলে গ্ৰাহকে কোনো ঠগন খাব নালাগে। কিন্তু এনেধৰণৰ মাৰুতি এটা ডিলাৰে যদি এনেদৰে ৰাইজক ৰাম ঠগন দিয়ে, তেতিয়া মাৰুতিৰ প্ৰতি ৰাইজৰ দশকজোৰা এই বিশ্বাস, এই আস্থা কেনেধৰণে অটুট থাকিব? আৰু সন্দেহৰ আৱৰ্তত যে পুৰণা গাড়ী, আগতে কোনোবাই ব্যৱহাৰ কৰা পুৰণা গাড়ী এনেকৈ ৰং পেইণ্ট কৰি নতুন ৰূপ দি পেলাই বিক্ৰী কৰা হৈছে নেকি, ই কিন্তু আজি ৰাইজৰ সন্মুখত এটা লাখটকীয়া প্ৰশ্ন। যদি 2024 চনৰ গাড়ী 2025 চনৰ বুলি বিক্ৰী কৰিব পাৰে আৰু নিয়াৰ পিছতে তাৰ ৰং উঠি গৈছে বুলি গ্ৰাহকে অভিযোগ কৰিছে, এতিয়া প্ৰশ্ন হৈছে যে পুৰণা পূৰ্বতে আনে ব্যৱহাৰ কৰা গাড়ীও এনেকৈ ৰং দি পেলাই নতুন ৰূপ দি গ্ৰাহকক প্ৰবঞ্চনা কৰিছে নেকি, লুণ্ঠন কৰিছে নেকি, ই আজিৰ দিনত কিন্তু এটা লাখটকীয়া প্ৰশ্ন। ইয়াত বহুত কেইজন ব্যক্তি আছে, মই আপোনালোকৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। কি ক'ব? বাইকখনৰ মানে গাড়ীখনৰ মানে গোটেই কাহিনীটো মই ভালদৰে নাজানো, সেইকাৰণে মানে ৰং পেণ্ট মানে ৰিপেণ্ট মাৰি থোৱা আছে বুলি এখন দেখিছোঁ, তাতকৈ বেলেগ তেনেকৈ মই একো দেখা নাছিলোঁ। তেনেকুৱা কাম কৰিব নালাগে, সেইটো মানে আগন্তুক ভৱিষ্যতে যাতে নচলে। তাৰমানে মাৰুতিৰ ওপৰত ৰাইজৰ বহুত আস্থা বিশ্বাস আছে, যদি এনেকুৱা হয় সেই আস্থা বিশ্বাস নাইকিয়া হৈ যাব। সেইটো আস্থা বিশ্বাসটো নাইকিয়া হ'বই তেনেকুৱা ধৰণে হ'লে। মানে ধৰি লওক গাড়ী এখন লৈছে, মানুহতে খুব আশাই লৈছে, পইচা অলপমান গোটাই মেলি ধৰি লওক খুব আশাই লৈছে, কিন্তু তেনেকুৱা এটা কাম কৰিব নালাগে ডিলাৰটোৱে। প্ৰিয় দৰ্শকসকল, আপোনালোকে দেখিছে এইসকল হৈছে সচেতন স্থানীয় যুৱক। এখেতসকলেও কৈছে যে এনেকুৱা এটা কাম কৰাটো অনুচিত। আচলতে মাৰুতিৰ যিসকল শিক্ষক বিষয়া, এখেতসকলে জানেনে যে এনেকুৱা ধৰণৰ কাণ্ড চলি আছে? গ্ৰাহকক প্ৰবঞ্চনা কৰিব পৰা, লুটিব পৰা এনেকুৱা এখন বজাৰ চলি আছে। মাৰুতিৰ শিক্ষক বিষয়াসকলে, কৰ্মচাৰীসকলে এই কথাখিনি জ্ঞাতনে? আমি এই সংবাদটোৰ জৰিয়তে মাৰুতি ডিলাৰৰ উচ্চপদস্থ বিষয়া, কৰ্মচাৰী তথা চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে এনেকুৱা মহাঠগ প্ৰবঞ্চবোৰক আইনী আওতালৈ আনিব লাগে, যোগ্য শাস্তি দিব লাগে, আৰু গ্ৰাহকক যি আশা বিশ্বাস, এই আশা বিশ্বাস বৰ্তাই ৰখাৰ এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা অনাগত দিনত এনেদৰে পুনৰবাৰ গ্ৰাহক লুণ্ঠিত হ'ব লাগিব, প্ৰবঞ্চিত হ'ব লাগিব, যিটো কোনেও আশা নকৰে। চাই থাকিব আছাম লাইভ 7। ধন্যবাদ। হ্যাঁ
চব লগাই এইটো লিখীয়া কালাৰ নাই দিছে নাই একে কালাৰ নহয় চোৱা আমাৰ 17 চনৰ গাড়ী এতিয়া ধুনীয়া হৈ আছে এটা ক'ত লগাই স্প্ৰে কৰোঁতে তাতো কাগজটো ভাগ হৈ পেলাই ইয়াত সোমাই গৈছে ন এইটো স্প্ৰে কাৰণে চাইনিজ অৰিজিনেল চাইনিজ আৰু ইয়াৰ শিলবোৰ চাব দেই চাইনিজটো চাব কৰিলে অৰিজিনেল চাইনিজ আৰু ধৰিব পাৰি শিলকেইটা যে হেৰি হৈ গৈছিলে এনেকৈ এইবোৰ শিলবোৰ এনেকুৱা থাকে নাথাকেতো এই চিলটো বুলেট মাৰি এই গৈ গ'ল নতুন গাড়ী চিলটো এই নাযায় নহয়